নমস্কাৰ সকলোকে মুকুল নৰ্থ ইষ্টৰ পৰা আজি মই আপোনালোকক পাকঘৰৰ পৰাই অন্য এটা ভিডিঅ' দেখুৱাব ওলাইছোঁ। ভিডিঅ'টো সকলোৱে চাব। আজি মই ছজনা আৰু মাছৰুম একেলগে মিলাই তৰকাৰী এখন বনাম। তো ইয়াৰ কাৰণে আলু লৈছোঁ, পিঁয়াজ লৈছোঁ, জলকীয়া, নহৰু, আদা আৰু বিলাহী। পিঁয়াজ, আদা, নহৰু, জলকীয়া একেলগে তেলত দি দিছোঁ। ছজনা আৰু আলু একেলগে দি দিছোঁ তেলত। বিলাহী আৰু মাছৰুম দি দিছোঁ এবাৰ। ৰং গুড়া, নিমখ, অলপমান মছলা, গুড়া মছলা। ভাজা হৈ গৈছে, এতিয়া অলপ গৰম পানী দি দিম, টাইট গৰম পানী। তৰকাৰীখন খাব পৰা হৈ গৈছে।